স্বাধীনতা দিৱসৰ দিনা বটদ্ৰৱাত ভয়ংকৰ পথ দুৰ্ঘটনা গুৰুতৰভাৱে আহত ৩ জন নগাঁও জিলা বটদ্ৰৱা থানাৰ অন্তৰ্গত নগাঁও ঢিং সংযোগী গড়কাপ্তানি পথত বটদ্ৰৱা পুৰণি বাছ ষ্টেণ্ডৰ ওচৰত আজি ৰাতিপুৱা আনুমানিক 9:30 বজাত AS02H2571 হিৰো হুণ্ডা আৰু AS02AF8832 নাম্বাৰৰ মটৰ চাইকেল দুখনৰ মুখামুখি সংঘৰ ফলত ভয়ানক পথ দুৰ্ঘটনা হয়। দুৰ্ঘটনাৰ ফলত ৩ জন আহত হয়। লগে লগে বটদ্ৰৱা আৰক্ষীয়ে উদ্ধাৰ কৰি উন্নত চিকিৎসাৰ বাবে নগাঁও অসামৰিক চিকিৎসালয় প্ৰেৰণ কৰে। হয়, এই অলপ আগতে আমি এইফালে জামতলত যাওঁতে যিটো নগাঁও ঢিং বটদ্ৰৱা সংযোগী ৰাস্তাত এই বাইক দুটাই মানে পৰস্পৰ আহি পেলাই খুন্দা লাগি কিনে এজন গম পোৱা মতে মাষ্টৰ হয় তেখেতৰ ভৰি ভাঙি হেৰি হৈ যায়। গতিকে এতিয়া ইয়াতে মানে লগে লগে বটদ্ৰৱা থানাক ইনফৰ্ম কৰাত বটদ্ৰৱা থানাৰ পুলিচ প্ৰশাসন আহি পেলাই ইয়াতে উপস্থিত হ'ল আৰু লগে লগে জখমীজনক মানে উন্নত চিকিৎসাৰ বাবে ডাইৰেক্ট নগাঁও DPCHত পঠিয়াব। জখম বেছি হৈছে নেকি? জখম বেছি মানে লেফ্ট যিটো ভৰিটো একেবাৰে ভাঙি গ'ল। বটদ্ৰৱাৰ পৰা নজৰুল ইছলামৰ ৰিপৰ্ট E24 লাইভ ব্ৰেকিং।